আজি 5টা দিনৰ পৰিৱেশ আমি পোনপটীয়াকৈ দেখাই আছোঁ আৰু এই মুহূৰ্তত যদি মই কওঁ দিখৌ যিটো জলস্তৰ সেই জলস্তৰ আচলতে নিশাৰ ভাগত কিছু বৃদ্ধি পাইছিল কিন্তু এই মুহূৰ্তত দিখৌ যি জলস্তৰ সেই দিখৌ জলস্তৰ কিছু পৰিমাণে কম হৈছে আৰু শিৱসাগৰ সদৰৰ বা শিৱসাগৰ টাউনৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিটো আচলতে এতিয়াও খাম কটা নাই যথেষ্ট এটা বেয়া পৰিৱেশ আৰু এই মুহূৰ্তত উপস্থিত আছোঁ মোৰ কাষতে দেখিছে এইটো আৱদ্ধ ভৱন আৰু মই যিটো যমুনা ৰোড যিটো চাৰিআলি আছে সেই চাৰিআলিটোত উপস্থিত আছোঁ মই কেইজনমান মহিলা আছে এতিয়া পানী বটল আনিলে পানী বটল পোৱা নাই আপোনালোকে খাবলৈ পোৱা নাই মই গোটেই কথাখিনি জানিম আমি ইয়াতে আছোঁ একদম প্ৰথম পানী উঠি পিনে আমাৰ ভিতৰত ইমান পানী হৈ গৈছে গোটেই কাপোৰ কানি আমাৰ নষ্ট আমি ইয়াৰ পৰা গ'লেও তাৰমানে আমাৰ কাপোৰ এডোখৰ নাই গাত ল'বলৈ পিন্ধিবলৈও নাই এতিয়া ইমান কষ্ট কৰিছোঁ ৱাৰ্ড মেম্বাৰ আমাৰ বিচাৰ ল'ব লাগে নহয় বেলেগ বেলেগ জেগাত গৈছে পানী বটল এটা খুজিলে এডোখৰ দিবলৈ নিদিয়ে আমাক কোনো বেলেগ জেগালৈ আনিছোঁ এনেকৈ কয় এই হোটেলখনৰ মানুহজনীয়ে মোক দি আছে আৰু মই এজনী গাভৰু ছোৱালী তাইক দি আছে গম পালা নাই আৰু মোৰ ল'ৰাক বেলেগে সহায় কৰি ইমানটি ল'ৰা ছোৱালীলৈ 2 বছৰ হৈছে 2জনী ছোৱালী টেনিছ ক্লাবৰ মানে সহায় কৰি ৰাখিছেগৈ নি পেলাই নি লুকাই লুকাই আমাক ঘৰত দিছে আমাক ইয়াত কোনো একো দিয়া নাই সোধাও নাই কোনো এই গোটেই মানুহখিনিকে সোধা নাই ইয়াত পানী বটল এটা বিচাৰিলে আমাক দিব খুজিছে যিহেতু মইতো সুশান্ত ছাৰৰ কাৰণে বহুত কষ্ট কৰি থৈছোঁ কিমান মিটিং মুকামত গৈছোঁ একো দিয়া নাই কিয় একো পানী খুজিলেতো পানীটো বটলে দিব আৰু তাতকৈ বেছি নিদিয়ে বিকো বুলি কয় আমিতো বিকিবলৈ নাযায় তেওঁলোকে একো নিবিকে আৰু খাদ্য বোলো বস্তু একো নাই ইয়াত মাটিত এই টিপাখন ক'ৰবা বুটলি আনি আমি শুইছোঁ ইয়াত শুবলৈ জেগা নাই মহৰ কামনি থাকোঁ সেই মানুহগৰাকী চাওক এই মানুহগৰাকী ৰ'ব দেখাই আমি কিছু ভিতৰ ভাগৰ পৰিৱেশটো এই মুহূৰ্তত দেখাম আচলতে তেওঁলোকৰ এই মুহূৰ্তত কুকুৰসমূহ এইদৰে ৰাখিবলগীয়া হৈছে তেওঁলোকে এই পথৰ দাঁতিতে এই মুহূৰ্তত এইদৰে আচলতে ভাত তৰকাৰী বনাই আচলতে তেওঁলোকে খাবলগীয়া হৈছে যথেষ্ট বেমাৰী মানুহ আছে তেওঁলোকে কোনো ধৰণৰ খোৱা সা সুবিধা পোৱা নাই তেওঁলোকে আৰু এই মুহূৰ্তত মই বিভিন্নজন লোক আছে মই তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম মই যমুনা ৰোডত উপস্থিত আছোঁ আৰু ইয়াৰ সামগ্ৰিক যিটো পৰিস্থিতি সেই বান পৰিস্থিতিটোৰ সন্দৰ্ভত এই মুহূৰ্তত মই কথা পাতিম যিহেতু মই যিটো যমুনা ৰোড চাৰিআলি সেই চাৰিআলিটোত উপস্থিত আছোঁ আৰু এই যিটো পথ আছে এই পথটোৱেদি আপুনি পোনে পোনে যদি যাওঁ তেতিয়াহ'লে যিটো আৰক্ষী অধীক্ষকৰ কাৰ্যালয় যিটো কথা মই আজি 5টা দিন ধৰি কৈ আছোঁ যে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ইতিমধ্যে পানীৰ তলত আৰু এই যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ মাজত জিলা প্ৰশাসনে আচলতে যিটো সা সুবিধা ৰাইজক দিব লাগিছিল তেনেধৰণে দিব পৰা নাই কাৰণ এই যিটো বান পৰিস্থিতিটোৰ বাবে জিলা প্ৰশাসন কোনো কাৰণতে সাজু নাছিল এজন ব্যক্তি আছে আমি ব্যক্তিজনক আজি 3টা দিন ধৰি অহৰহভাৱে লগ পাই আছোঁ তেওঁ এই যিটো স্থান আছে স্থানটোত ৰাইজৰ বাবে অহৰহভাৱে চিন্তা কৰি আছে যিটো প্ৰশাসন যন্ত্ৰ আপুনি কৈছিলেই প্ৰশাসন যিটো যন্ত্ৰ সেই যন্ত্ৰটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে প্ৰশাসনিক যন্ত্ৰটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষভাৱে দেখিছে কিয়নো আজি চাওক জুবিন দাই কৈ গৈছিলে গান এটা গাই গৈছিলে কেওফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলে সুখৰে গাঁওখন সুখৰে ঘৰখন এই কথাটো আখৰে আখৰে প্ৰতিফলন হৈছে আমি দেখিবলৈ পাইছোঁ আৰু সম্পূৰ্ণৰূপে প্ৰশাসনিক বিষয়া প্ৰশাসনিক গোটেই যন্ত্ৰটো ব্যৰ্থ হৈছে এইকাৰণে ক'বলৈ বিচাৰিছোঁ ইয়াত বিৰোধী শাসক সেই বুলি মই ক'বলৈ নাযাওঁ কিয়নো যেতিয়া বানত যেতিয়া আক্ৰান্ত হয় মানুহবোৰ তেতিয়া মানুহৰ যিটো সমস্যা সেই বানত ডুবি থকা মানুহখিনিয়ে বুজি পায় কিয়নো আজি চাওক মই ক'বলৈ গ'লে আমাৰ যিজন সাংসদ আছে সাংসদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া ক'ত গ'ল তেওঁলৈ মোৰ প্ৰশ্ন এটা আছে তেওঁ কাপোৰৰ ইস্ত্ৰি যাব বুলি বানত আহি নামা নাই নেকি তেওঁ উপদলপতি কংগ্ৰেছৰ কিন্তু তেওঁ আজি কিয় এই পানীত আহি বানাক্ৰান্ত ৰাইজৰ ওচৰত তেওঁতো এই গোটেই সমষ্টিটো সাংসদ হয় তেওঁ কিয় অহা নাই দ্বিতীয়তে যোৱাকালি আমি দেখিবলৈ পালোঁ আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ মই কোনো ৰাইজৰ দলৰ মানুহ নহয় কোনো বিজেপি নহয় কোনো কংগ্ৰেছৰ মানুহ নহয় মই সাধাৰণ ৰাইজ মই কাৰো কোনো পলিটিচিয়ান নহয় প্ৰথম কথাটো হৈছে কালি মই যিটো নিউজ দেখিলোঁ বিৰোধী বিধায়ক হিচাপে এজনে আছে সেয়া হৈছে অখিল গগৈ তেওঁ হজুৰে মাত মাতি থাকে এই বানৰ সমস্যালৈ যেতিয়া তেওঁ বিধানসভাত মাত মাতিলে তেখেতক এই বানৰ সমস্যাত মাত নামাতিবলৈ উলিয়াই দিয়া হ'ল বিধানসভাৰ পৰা এই কথাষাৰ বহুত দুখ পাইছোঁ এইটো কাৰণে দুখ পাইছোঁ তেওঁক আমি যেতিয়াৰ পৰা বান হৈছে যেতিয়াৰ পৰা পানী গোটেই গাঁওবোৰ বুৰিছে তেতিয়াৰ পৰা আমি দেখি আছোঁ তেওঁ কিমান কষ্ট কৰি আছে যিখিনি আমি দেখিছোঁ সেইখিনিয়ে কৈছোঁ আৰু তেওঁ যেতিয়া বানৰ সমস্যাটো যেতিয়া তাত মাত মাতিব গৈছে তেখেতক উলিয়াই দিয়া হৈছে আৰু তেখেতক যিবিলাক ভাষা ব্যৱহাৰ কৰিছে অধ্যক্ষ এজনে যিটো ভাষা ব্যৱহাৰ কৰিছে আমাৰ উঠি অহা প্ৰজন্মই সেই অধ্যক্ষজনৰ পৰা কি আশা কৰিব আমি সেই কথাটো তেওঁক জানিব বিচাৰিছোঁ যে এজন বিধায়কক সন্মানীয় বিধায়ক এটা সমষ্টিৰ বিধায়ক হয় তেখেতক এনেকৈ উলিয়াই দিয়াটো আৰু তেখেতক মাৰ্জিত ভাষা ব্যৱহাৰ কৰা হোৱা নাই মই অনুৰোধহে কৰিম যে সদনখন পবিত্ৰ মজিয়া হয় সদনত যাতে মাৰ্জিত ভাষা সকলোৰ লগতে
ব্যৱহাৰ কৰক, এইটো এটা বহুত ডাঙৰ কথা। দ্বিতীয় কথা, SDR বাহিনীখিনি মই ধন্যবাদ আজি এই মুহূৰ্তত দিব লাগিব, কিয়নো কালি মই মোৰ গাঁৱত প্ৰায় 20-25জন মানুহ মই ৰেস্কিউ কৰিবলৈ মই ইনচাৰ্জ যিজন আছিলে মৰাং বুলি কয় এজন, মই তেওঁৰ ওচৰলৈ গ'লোঁ। তেখেতে মোক লগালগ ৰেছপন্স দিছে। তেখেতে কৈছে ভাইটি এইখিনিক উঠাই মেলি লৈ যোৱা, এই বুট দুখন দিছে সেইটো কিন্তু মই ৰেছপন্স সেইটো পাইছোঁ, তেওঁক মই সেইটো ধন্যবাদ দিছোঁ, সেইখিনি মোক কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই এটাই অনুৰোধ কৰিম, এতিয়া শাসক বিৰোধী কংগ্ৰেছ ৰাইজ দল এইবিলাক কৈ লাভ নাই। আপোনালোকৰ কাটৰ অনুৰোধ, এই বানাকান্তৰ ৰাইজ বহুত দুখত আছে, বহুত কষ্টত আছে। কাৰ ঘৰ ক'ত গুচি গৈছে, কাৰ বস্তু বাহনি ক'ত গুচি গৈছে, কাৰ ডকুমেণ্টছ হেৰাই গৈছে, কোনো মেডিকেল ৰিলিফ পোৱা নাই। বৰ্তমান পৰ্যন্ত মেডিকেল ৰিলিফটো অত্যন্ত জৰুৰী হৈ আছে। মানুহক সাপে খুটিছে, তেনেকুৱা ব্যক্তি আমাৰ তাত আছে। সাপে খুটিছে, চেলাই খুটিছে, জোকে খাইছে, কিবা কিবি বেমাৰ হৈছে, ডায়েৰিয়া হৈছে, জ্বৰ হৈছে, এইবিলাক নানান ৰকমৰ বেমাৰ হৈছে। এটা মেডিকেল ইউনিটৰ প্ৰতিটো সমষ্টিত বা পঞ্চায়তত এটা ব্যৱস্থা কৰিলে খুব ভাল হয় বুলি মই ভাবোঁ। আৰু খোৱা খাদ্যখিনি DC অফিচৰ পৰা যিখিনি এলট হৈছে ৱাৰ্ড মেম্বাৰ ৱাইজত DC ছাৰে যাতে এইখিনি উপযুক্ত স্থানত পাইছে নাই তাৰ এটা তেওঁ তদন্ত কৰক, কিয়নো বহুত গাঁৱত এতিয়ালৈকে ৱাৰ্ড মেম্বাৰে যিখিনি বস্তু পাইছে নিশ্চয়কৈ মুজাক্ষেৰ এই মুহূৰ্তত বানাক্ৰান্তৰ যি মনৰ কথা, সেই মনৰ কথা জনোৱাৰ বাবে আমি মুজাক্ষেৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।